হয়, আপোনালোকৰ জৰিয়তে মই প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ অতিকৈ শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি আমাৰ হৰিকটী সমষ্টিৰ সন্মানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া তথা আমাৰ বজালী জিলাৰ সন্মানীয় সভাপতি নিৰ্মল দাস ডাঙৰীয়া, আমাৰ বজালী জিলাৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ ডাঙৰীয়ানী, আমাৰ শান্তনু দা, যিমানখিনি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, আজি মোৰ ওপৰত বিশ্বাস ৰাখি যিসকলে আজি দলীয় টিকট প্ৰদান কৰি তেখেতসকলক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে মোক এই ক্ষেত্ৰত এই যিটো মোৰ জাৰ্ণি আৰম্ভ হ'ল, নতুন জাৰ্ণি, ভাৰতীয় জাতীয় কংগ্ৰেছ দলত মই যি আগন্তুক দিনত কাম কৰিম, এইখিনি সুবিধা দিয়াৰ কাৰণে মই কংগ্ৰেছ দলৰ সমূহ বিষয়ববীয়া সকলক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আশা ৰাখিছোঁ যিটো সেৱাৰ মনোভাৱেৰে মই আজি দলত যোগদান কৰিছোঁ আৰু দলে মোৰ বিশ্বাস ৰাখি মোক আজি দলীয় যি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ কাৰণে মই কৃতজ্ঞ হৈ থাকিম আৰু দলক কেতিয়াও মই নিৰাশ নকৰোঁ। আৰু বিশেষভাৱে আমাৰ ধুমাৰপথাৰ গাঁও পঞ্চায়তৰ এলেকাৰ যিসকল ব্যক্তি, যিসকল নাগৰিক, মোৰ অতি আপোন মানুহ, গোটেইখিনি সকলোকে, যিসকল মোৰ শুভাকাংক্ষী, প্ৰত্যেকজন ব্যক্তিক মই মোৰ অন্তৰৰ ওপৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে মোৰ যি সেৱাৰ মনোভাৱ, এই সেৱাৰ মনোভাৱেৰে যি মই আগুৱাই আহিছোঁ, অনাগত দিনত যাতে আপোনালোক সকলোকে মই সেৱা আগবঢ়াই যাব পাৰোঁ, অন্তঃস্থলীৰ পৰা মই এইখিনি আশা ৰাখিছোঁ যাতে সকলোৱে মোক আঁকোৱালি লয়। আৰু বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ লগত যিসকলে প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল, তেখেতসকলে হয়তো আজি মোতকৈও বহুত কেইজন যোগ্য বুলি মই ভাবোঁ, কিন্তু মোৰ ওপৰত তেখেতসকলৰ যিখিনি মৰম আশীৰ্বাদৰ কাৰণে হয়তো তেখেতসকলে মোক বিশ্বাসত লৈ আজি প্ৰাৰ্থিত্বৰ দাবী তেখেতসকলে হয়তো প্ৰত্যাহাৰ কৰিছিলে দুজনে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে মোৰ ওপৰত বিশ্বাস ৰাখিছিলে। আৰু অনাগত সময়ত মই আশা ৰাখিম সকলোকে লৈ পেলাই মই যাতে অনাগত সময়ত ধুমাৰপথাৰ জিপি আমাৰ বজালী জিলাৰ ভিতৰতে সৰ্বাংগ সুন্দৰ জিপি হিচাপে মই গঢ় দিব পাৰোঁ, সেইখিনি মই আশা ৰাখিছোঁ। বিশেষভাৱে মই অলপ সময়ৰ নাটনিৰ কাৰণে মই সকলোৰে ওচৰত যাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। মোৰ হেজাৰ মোৰ যিসকল ভাল পোৱা আমাৰ ধুমাৰপথাৰ পঞ্চায়তৰ বাসিন্দা, তেখেতসকলে হয়তো মনত কষ্ট পাব নালাগে। মোৰ বিশেষ অসুবিধাৰ কাৰণে, সময় নোহোৱাৰ কাৰণে মই সকলোৰে ওচৰত যাব নোৱাৰিলোঁ, মই ক্ষমা প্ৰাৰ্থী। কিন্তু আজি নমিনেশ্যনৰ পিছত নিশ্চয় সকলোৰে লগত মই যোগাযোগ কৰিম, তেখেতসকলৰ ওচৰত যাম। হয়, আপোনালোকৰ জৰিয়তে মই প্ৰথমতেই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সন্মানীয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ অতিকৈ শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি আমাৰ হৰিকটী সমষ্টিৰ সন্মানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া তথা আমাৰ বজালী জিলাৰ সন্মানীয় সভাপতি নিৰ্মল দাস ডাঙৰীয়া, আমাৰ বজালী জিলাৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ ডাঙৰীয়ানী, আমাৰ শান্তনু দা, যিমানখিনি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, আজি মোৰ ওপৰত বিশ্বাস ৰাখি যিসকলে আজি দলীয় টিকট প্ৰদান কৰি তেখেতসকলক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে মোক এই ক্ষেত্ৰত এই যিটো মোৰ জাৰ্ণি আৰম্ভ হ'ল, নতুন জাৰ্ণি, ভাৰতীয় জাতীয় কংগ্ৰেছ দলত মই যি আগন্তুক দিনত কাম কৰিম, এইখিনি সুবিধা দিয়াৰ কাৰণে মই কংগ্ৰেছ দলৰ সমূহ বিষয়ববীয়া সকলক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আশা ৰাখিছোঁ যিটো সেৱাৰ মনোভাৱেৰে মই আজি দলত যোগদান কৰিছোঁ আৰু দলে মোৰ বিশ্বাস ৰাখি মোক আজি দলীয় যি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ কাৰণে মই কৃতজ্ঞ হৈ থাকিম আৰু দলক কেতিয়াও মই নিৰাশ নকৰোঁ। আৰু বিশেষভাৱে আমাৰ ধুমাৰপথাৰ গাঁও পঞ্চায়তৰ এলেকাৰ যিসকল ব্যক্তি, যিসকল নাগৰিক, মোৰ অতি আপোন মানুহ, গোটেইখিনি সকলোকে, যিসকল মোৰ শুভাকাংক্ষী, প্ৰত্যেকজন ব্যক্তিক মই মোৰ অন্তৰৰ ওপৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে মোৰ যি সেৱাৰ মনোভাৱ, এই সেৱাৰ মনোভাৱেৰে যি মই আগুৱাই আহিছোঁ, অনাগত দিনত যাতে আপোনালোক সকলোকে মই সেৱা আগবঢ়াই যাব পাৰোঁ, অন্তঃস্থলীৰ পৰা মই এইখিনি আশা ৰাখিছোঁ যাতে সকলোৱে মোক আঁকোৱালি লয়। আৰু বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ লগত যিসকলে প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল, তেখেতসকলে হয়তো আজি মোতকৈও বহুত কেইজন যোগ্য বুলি মই ভাবোঁ, কিন্তু মোৰ ওপৰত তেখেতসকলৰ যিখিনি মৰম আশীৰ্বাদৰ কাৰণে হয়তো তেখেতসকলে মোক বিশ্বাসত লৈ আজি প্ৰাৰ্থিত্বৰ দাবী তেখেতসকলে হয়তো প্ৰত্যাহাৰ কৰিছিলে দুজনে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। প্ৰত্যেকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে মোৰ ওপৰত বিশ্বাস ৰাখিছিলে। আৰু অনাগত সময়ত মই আশা ৰাখিম সকলোকে লৈ পেলাই মই যাতে অনাগত সময়ত ধুমাৰপথাৰ জিপি আমাৰ বজালী জিলাৰ ভিতৰতে সৰ্বাংগ সুন্দৰ জিপি হিচাপে মই গঢ় দিব পাৰোঁ, সেইখিনি মই আশা ৰাখিছোঁ। বিশেষভাৱে মই অলপ সময়ৰ নাটনিৰ কাৰণে মই সকলোৰে ওচৰত যাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। মোৰ হেজাৰ মোৰ যিসকল ভাল পোৱা
আমাৰ ধুমাৰপথাৰ পঞ্চায়তৰ বাসিন্দা তেখেতসকলে হয়তো মনত কষ্ট পাব নালাগে। মোৰ বিশেষ অসুবিধাৰ কাৰণে, সময় নোহোৱাৰ কাৰণে মই সকলোৰে ওচৰত যাব নোৱাৰিলোঁ। মই ক্ষমা প্ৰাৰ্থী। কিন্তু আজি নমিনেশ্যনৰ পিছত নিশ্চয় সকলোৰে লগত মই যোগাযোগ কৰিম, তেখেতসকলৰ ওচৰত যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।